ত্যাগ কৰিবলৈ গৈ আছে। মৰিয়নি সমষ্টিত ইতিমধ্যে আমাৰ লগত যোগাযোগ হৈছে। কংগ্ৰেছৰ ভালে কেইজন নেতৃত্ব স্থানীয় লোকসকলে ভাৰতীয় জনতা পাৰ্টিত অলপ পিছতে তেওঁলোকে যোগদান কৰিব। এনে এটা পৰিৱেশত আমি নিৰ্বাচনতো জয় হৈ আছো আৰু আমি কেনেধৰণে বিৰোধী একেবাৰে শূন্য কৰি পেলাব পাৰোঁ, যিকোনো ৰাজনৈতিক বিৰোধী দলক একেবাৰে নিষেধ কৰিব পাৰোঁ। কাৰণ তেওঁলোকৰ ৰাজনীতি, তেওঁলোকৰ ক্ষুদ্ৰ ৰাজনীতি, আৰু আমাৰ ৰাজনীতি আমি দেশ গঢ়া, সমাজ গঢ়া আৰু শান্তিপ্ৰিয় এখন সমাজ, শান্তিপ্ৰিয় এটা পৰিৱেশ সূচনা কৰি পেলাই য'ত কৰ্মই ধৰ্ম, কৰ্ম মানুহে কৰিব। ইয়াত আন্দোলনমুখী নহয়, কোনো প্ৰতিবাদমুখী নহয়। ইয়াত সকলোৱে নিজৰ ন্যায্য প্ৰাপ্য দাবী নকৰি যেন পায়। ব্ৰহ্মপুত্ৰৰ ওপৰত দলং, আজি আন্দোলন কৰিব লগা হৈছিল। আজি হস্পিটেল এখনৰ কাৰণে, বিদ্যালয়ৰ কাৰণে আন্দোলন কৰিব লগা হৈছিল। মহকুমাৰ কাৰণে আন্দোলন কৰিব লগা হৈছিল। কিন্তু বৰ্তমান চৰকাৰে প্ৰত্যেক সমষ্টিকে সমজিলা যি পৰ্যায়ে সন্মান জনাইছে, সেই সমজিলাতে আজি বিভিন্ন যি হয়তো মহকুমাৰ দাবী কৰি আছিল আগত, সেই সমজিলাতে আজি ৰাইজক এটা সমষ্টিতে আজি বিভিন্ন সুবিধা, গণতান্ত্ৰিক অধিকাৰ আজি প্ৰদান কৰিবলৈ চৰকাৰে গৈ আছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিছে। শতাংশ বুলি ক'ব গ'লে মই অনুভৱ কৰোঁ 90% ইয়াত হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, শিখ, ইছাই বুলি নহয়, সকলোৱে ভাৰতীয় জনতা পাৰ্টি দলৰ পক্ষত আছে। কাৰণ 10% হয়তো কোনোবা বাওঁপন্থী চিন্তাধাৰা লোক, কোনোবা লেফটিষ্ট মাইণ্ডৰ, তেওঁলোকে হয়তো অন্য চিন্তা কৰি আছে। বাকী 90% ৰাইজ ভাৰতীয় জনতা পাৰ্টি দলৰ লগত আছে। কাৰণ বিগত 5 বছৰত এটাও অসম বন্ধ নাই। যিখন অসমত ভাৰতৰ স্বাধীনতা হোৱা পিছৰ পৰাই অসম বন্ধ। আজি 5 বছৰ এটাও অসম বন্ধ নাই। স্বচ্ছ নিযুক্তি, চাহ বাগানৰ শ্ৰমিকৰ দীৰ্ঘদিনীয়া দাবী, স্থায়ী মাতৃপট্টা প্ৰদান, এই কথাবোৰ লৈ আজি অসমীয়া সমাজৰ মানুহে আমি আশাৰে বাট চাইছিলোঁ যে ইয়াত অসম আন্দোলন হ'ল, 860 জন শ্বহীদ হ'ব লগা হ'ল। তেওঁলোকে কেতিয়া পূৰ্ণাংগ স্বীকৃতি পাব? আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি শ্বহীদ স্মাৰক, প্ৰায় 200 বিঘা ওচৰা-ওচৰি মাটিত প্ৰায় 200 কোটিতকৈ অধিক পুঁজিৰে তাত শ্বহীদ স্মাৰক নিৰ্মাণ কৰা হওক। আমাৰ অসমীয়া সমাজৰ লোকে বাট চাই আছিলোঁ কেতিয়া আমাৰ বটদ্ৰৱা থান বিদেশী মুক্ত হ'ব। আৰু আজি এই বিদেশী মুক্ত 1250 বিঘা মাটি আজি বেদখল মুক্ত কৰি আজি তাত আবিৰ্ভাৱ ক্ষেত্ৰ স্থাপন, এই কথাবোৰ লৈ আজি আমাৰ অসমত বাস কৰা প্ৰত্যেক জাতি জনগোষ্ঠীৰ লোকে, আজি কি মাৰোৱাৰী, কি বিহাৰী, কি চাহ জনগোষ্ঠী, কি চুতীয়া, কি আহোম, কি মটক, মৰাণ, প্ৰত্যেক জাতি জনগোষ্ঠীৰ লোকৰ যি আৱেগ, যি দুখ আছিল, সেইসমূহ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে বুজি আজি এটা এটাকে সমাধান কৰি গৈ আছে। স্বাস্থ্য পৰিষদৰ আজি প্ৰসংগ যদি কোৱা যায়, স্বাস্থ্য পৰিষদৰ প্ৰসংগ আজি জৰিয়তে সন্মান জনোৱাই হওক। আজি বিশেষকৈ আমাৰ মহিলা সবলীকৰণ, মহিলা উন্নতিকৰণৰ লৈ আজি বিশেষকৈ কন্যা সন্তানসকলক বাল্য বিবাহ ৰোধ কৰি পেলাই, বহু বিবাহ ৰোধ কৰি আঁচনিয়ে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চাব গ'লে অভিলাষ ৰচিছে। আজি এতিয়া